গাখীৰ খোৱা আৰু গৰু মাংস খোৱাটো একেটাই কথা। জুবিন গাৰ্গকতো চবেই জানে আৰু জুবিন গাৰ্গে যি কথা কৈছে না আপোনালোকে শুনি ল'ব। গৰু খোৱা মানুহ গালি দিয়ে আৰু গাখীৰ খোৱা মানুহ গালি নিদিয়ে। জুবিন দাই কৈছে গৰুৰ কাৰণে আৰু গাখীৰ কাৰণে কি কথা কৈছে আপোনালোকে ভালকে ভিডিঅ' চাব আৰু ভিডিঅ' শ্বেয়াৰ জৰুৰ কৰিব। চেম ফেট প্ৰটিন থাকে, সেইকাৰণে ভেগানবিলাকে গাখীৰো নাখায়, বিকজ চেম ফেট প্ৰটিন তাত থাকে। চ' গাখীৰটো আমি এভইড কৰিলে ভাল। কিন্তু সৰু ল'ৰা ছোৱালীৰ কাৰণে দৰকাৰ আকৌ দেই, 20-22 বছৰলৈকে গাখীৰ ইজ ভেৰি ইম্পৰ্টেণ্ট। গাখীৰে ব্ৰেইনত কাম কৰে। আপোনালোকে ভিডিঅ' চালে আমি প্ৰথমত মানুহে আহিছে দুনিয়াত আৰু জাতি ধৰ্ম পাছত আহিছে। আৰু আমি চাব পালো যেতিয়া আমাৰ জুবিন গাৰ্গে আমাৰ দাদাই যেতিয়া মৰিলে তেতিয়া আমি তাত চাব পাৰোঁ কি জাতি ধৰ্ম একো চিনি পোৱা নাযায়। তাত চবে যিটো অসমৰ মানুহ আছিলে, যিমান অসমৰ মানুহ চবেই আহিছে। আৰু জুবিন গাৰ্গৰ মৃত্যু হোৱা দিনত কিমান মুছলিম আছিলে, হিন্দু আছিলে, জাতি মানুহ আছিলে, লেকিন তাত কাকো দূৰ পৰা দেখি ক'ব নোৱাৰো যে সি মুছলিম হয়, সি হিন্দু হয়, সি খ্ৰীষ্টিয়ান হয়, সি ইছাই হয়, মানে একো চিনি পাব নাই। সেইটো কাৰণে ময়ো আজি কওঁ আমি মানুহ হয় আৰু মানুহৰ ওপৰত প্ৰেম কৰিম, ভালকে থাকিম। ধৰ্মৰ কাৰণে আমি কেতিয়াও কাজিয়া নালাগো। এটা আমাৰ ধৰ্ম আছে, মই খ্ৰীষ্টিয়ান, এজন আছে হিন্দু, এজন আছে মুছলমান, আৰু নিজৰ ধৰ্মক নিজে প্ৰচাৰ কৰি আছে, কৰক। নিজৰ ধৰ্মক প্ৰচাৰ কৰিবলৈ পাৰে। আৰু আমি এতিয়া সংবিধানত যাম, তেতিয়া চবক অধিকাৰ দিছে সংবিধানে কি আমি কোনটো ধৰ্মক মানুহ, আমাক সংবিধান নিজে অধিকাৰ দিছে। সেইটো কাৰণে আমি জাতি বুলি ইয়া হিন্দু বুলি ইয়া খ্ৰীষ্টান বুলি কাজিয়া লাগিবলৈ আমি বন্ধ কৰিম। আমি যোনটো মানুহ হয়, মানুহে লিখীয়া আমি আগে বাঢ়িম, জানুৱাৰ লিখীয়া নহয়।